আমি নাজিৰা জিলা শাখাৰ মূলৰ সদস্য প্ৰশান্ত বৰা বাপক আমি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ। আমি প্ৰশান্ত বৰা বাপক আদৰি আনিবৰ বাবে জিলা শাখাৰ মূলৰ সদস্য যুগল গগৈ বাপক আমি সেৱা জনালোঁ। মাননী বৰা এগৰাকীলৈ সেৱা নিবেদন কৰিছোঁ। গ্ৰন্থ উন্মোচক শিৱসাগৰ বিশ্ববিদ্যালয় পঞ্জীয়ক সন্মানীয় প্ৰফুল্ল চন্দ্ৰ কলিতা প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। লগতে আদৰণি কমিটি সভাপতি সম্পাদকক প্ৰমুখ কৰি 12খন আঞ্চলিক শাখাৰ সভাপতি সম্পাদক সমস্তলৈ সেৱা নিবেদন কৰি প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক আমি সমস্তলৈ সেৱা নিবেদন কৰিছোঁ। লগতে মোৰ সন্মুখত আসন অলংকৃত কৰা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আইমাতী সমস্ত কণ যুৱক যুৱতী লগতে সেৱা বাহিনী যুৱক যুৱতীসকললৈ ভক্তি কৰা সেৱা নিবেদন কৰিছোঁ। বিশেষকৈ আমাৰ লগত সংযোগেদি আমন্ত্ৰণ কৰা জিলা শাখাৰ সম্পাদক সন্মানীয় অচ্যুত নাথ প্ৰভুজনলৈ ভক্তি কৰা সেৱা নিবেদন কৰিছোঁ। আৰু লগতে আমি এভাগী সমস্ত বাট বাটলৈ আমি দুই এষাৰ ক'বলৈ যাওঁতে অজানিতে অপৰাধ হ'ব পাৰে, গতিকে আমি এভাগী সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাই আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আবিৰ্ভাৱ বৰ্ষক উপলক্ষে ভ্ৰমণ আঁচনি সভাৰ বিশেষভাৱে উদ্বোধক বাদ জনাই লগতে সভাপতি বাদ জনায়ো সুন্দৰভাৱে এই ভক্তি দিশত কিছু কথা আগবঢ়াই গৈছে। তাৰ মাজতো আমিনো কি ক'ম, গ্ৰন্থ উন্মোচক আইগৰাকীও সুন্দৰভাৱে কথাখিনি কৈ গৈছে। তাৰ মাজতো আপোনাৰ হওক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ লোকসকলে জানে গুৰুজনাৰ কথা সম্পূৰ্ণভাৱে, তথাপিতো আমি খুব সহজ সৰলভাৱে যুৱক যুৱতীসকলৰ কাৰণে কিছুমান কথা কৈ যাম বুলি আগবাঢ়িছোঁ। কাৰণ যিজন নাৰায়ণে আপোনাৰ মায়া বিশ্বাস কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে, সনাতন মুনিয়ে যিজনা মহিমা জানি কোনোকালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত জগত পালন কৰা সকলন ব্ৰহ্মা মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহনিকে সেৱা কৰি আছে, চাৰি বেদে যাৰ মহিমা বিচাৰি নাপায়, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ হৈছে। দাভৰ জগত দৈৱকী নন্দন কলিত কুসুমভৰে কৃষ্ণেকে শংকৰ নামত ধৰিয়া জগতক উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ পুৰাণৰ পাছত পৃথিৱীত মহাপাপৰ তাণ্ডৱ লীলা আৰম্ভ হ'ল। ভজ্ৰ বজ্ৰ পংকজ
অংকুশৰ গৰ্ভৱতী হৈ বহুমতী বিধৱা হ'ল। সেইকাৰণে গুৰুচৰিত্ৰত কৈছে, পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱ পূজয় ৰয় বলিদান, শংকৰচাগ মহি থকাতে অসংখ্য প্ৰমাণ। ভূগতল গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰিবই কুঠত। ইটো লোক কৰিতে মছে উদ্ধাৰ, শংকৰ মাধৱৰ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি, পুত্ৰং দেহি, ভাজ্যং মনোৰমা দেহি, সুখং দেহি, ইয়াতেই লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বহুমতী দুখ মোচনৰ কাৰণে প্ৰভু ভগৱত নিজেই বৈকুণ্ঠ এৰি এই মৎস্য ধামলৈ আহিব লগা হ'ল। সেই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। আজি প্ৰায় 577 বছৰ আগতেই বৰমাই ধামত কুকুম্ভ ভূঞা গৃহত সেই নৰৰূপী গুৰুদেৱ অৱতাৰ হৈছিল। আৰু তেৰাই বিভিন্ন দেৱ দেৱী উপাসনাৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰি এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু তেৰাই যিদিনা কনককুছিত মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্মৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে, কৃপাল গুৰুদেৱ, তোমাৰ নামৰ অবিহনে এই ধৰ্মৰাজ্যভাৰ কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই কৈছিলে, বোলে চিন্তা নকৰিবা, শুনিব মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তনৰ সমমূৰ মুক্তিৰ সমান। নিপুণে মুহুক গুৰু যিজনে পুলয়, কীৰ্তনৰ সমপুথি থাকয় যথাত। কীৰ্তনৰ সমপুথি থাকয় যথাত, খাইছে মাধৱময়ী থাকি ভূত থাত। চিন্তা নকৰিবা, মই ক'ত থাকিম? কীৰ্তন আৰু দশমত থাকিম। বোলে তুমিও থাকিব লাগিব। মহাপুৰুষ মাধৱদেৱক কৈছে, বোলে কেনেকে থাকিব লাগিব? ঘোষা নামে শাস্ত্ৰখনি তুমি বুলি কিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। ঘোষা ৰত্নাৱলীত মহাপুৰুষ মাধৱদেৱৰ অতি স্বৰূপ। কীৰ্তন দশম, ঘোষা ৰত্নাৱলী, এই 4 শাস্ত্ৰ গুৰুদেৱ নাম ভগত, এই 4 বস্তুৰ তত্ত্বহে মহাপুৰুষ গুৰু দুজনাই ৰচনা কৰিছিল। গতিকে আজি এই তেৰাৰ জন্ম জয়ন্তীৰ উপলক্ষে আপোনালোক ইয়াত সমবেত হৈছে। এই গুৰুগৃহত বিভিন্ন বাদ্য, নৃত্য, গীত তেৰাৰ সৃষ্টি প্ৰদৰ্শন কৰিলে। গতিকে আপোনালোক জীৱন ধন্য হৈছে। কাৰণ ভাগৱতে কৈছে, যিমানেই কৃষ্ণপদী সিহিকে অক্ষয়, ইহাক নিবাক একোজনে নাপায়। আনকলৈ লগাইলে যতেক হিউ বিঠা, জনম বিঠা হয় নুশুনা কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায়, সেইটো বিঠা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে।
কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মই পৃথিৱীত এনেকুৱা আশৰ সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষৰ দৰে কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিৰ পৰিৱেশলৈ আহি সাধুলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু ভগৱন্তৰ কৰ্মত যদি লগাব পাৰো, তেতিয়াহ'লে ভগৱন্তই কৈছে যে মোৰ কাৰণে যি দিব সি কিবা পাই থাকিব। আজি উৰুক্তা হ'বলৈ দিছে, সেৱকী হ'বলৈ দিছে, কি দিলে? কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আপোনাকে ধৰি নিখিল কৰ্মত আমি যিকোনো সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ অক্ষয় পুণ্য, এইকণহে আমি পৰকাললৈ লৈ যাম। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ অহা আমি ভোগ কৰি আছো, চব ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব ঐত কৰি, পাপ পুণ্য দূৰি যাব লগতক ধৰি। দুটা বস্তু কিন্তু যাব, হয় পাপ নহয় পুণ্য। পাৰ্থিৱৰ যাৱতীয় যিমান বস্তু ইয়াতে এৰি থৈ যাব লাগিব। আজিলৈ কৰা কৰ্ম শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইখনহে আমাৰ পৰকালৰ ভিত। এই ভিতটোৱে ইহকালত শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। মৃত্যুৰ কাল আছে, দেশকে ধৰ্ম জনম কৰম। এই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব যে আমি 84 লক্ষ জনী অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছো। 20 লক্ষ স্থানৰ জনী আমি গছ গছনিত 20 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 9 লক্ষ জলজ জনী আমি মাছ কাছত 9 লাখ বাৰ আমি অতিক্ৰম কৰি আহিছো। কিমি জনীত আমি 11 লাখ বাৰ আমি পোক পৰুৱাত জন্ম লাভ কৰিছো। আমি 30 লক্ষ পশুৰ জনীত বাঁহ সিংহত আমি 30 লাখ বাৰ অতিক্ৰম কৰি আহিছো। আৰু 10 লক্ষ চৰাই আমি চৰাই চিৰিকটি 10 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 4 লক্ষ বান্দৰ, তাৰপিছতে আমি মানুহ। কিন্তু কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যে ভজে আনে ভজিবে নাপায়। যদি মই অসংখ্য জীৱ সৃষ্টি কৰিছো, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইকাৰণে অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেহিকে ভজিয়া যত্ন কৰিয়া আমাৰ। মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে মোক ভজিব পাৰে, সকলোৱে নোৱাৰে। সেইকাৰণে ভাগৱত সিদ্ধান্ত দিছে, জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰতে নাম নাহে তাহাৰ অপত। নলয় সন্তৰ সংগ সিকাৰণে ৰঙ, জানিবাতে ঠিকে নিজ পৰম পাপন্দ। যাৰ জন্মে জন্মে জীৱ পাপত ভুঞ্জি আছে, তেওঁ কিন্তু ঈশ্বৰৰ গুৰু সেৱা ইত্যাদি ইত্যাদি অনুষ্ঠানলৈ আহিব নোৱাৰে। গতিকে সাধু নগৰ নাহিকে প্ৰবন্ধ, সিটো পাতকি নাই ভকতিৰ গ্ৰন্থ। তেওঁ কোনো ভকতি গ্ৰন্থ নাপায়। গতিকে কেনেকুৱাজন আহিব? জন্মে জন্মে যিটো আৰাধি আছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। যিজন জন্মে জন্মে পুণ্য কৰি আছে, ঈশ্বৰৰ গুৰু সেৱা ইত্যাদি ইত্যাদি কৰি আছে, তেওঁ সেই ঈশ্বৰৰ নাম একান্ত মনেৰে ধৰিব পাৰে। গতিকে মহাপুৰুষ গুৰুজনাই 84 লক্ষ জন্ম লাভ কৰি 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 84 লক্ষ
আমাক এই ভকতিৰ মাধ্যমেৰে ইতিমধ্যে সভাপতি বাপজনাই ভকতি কথাখিনি কৈ গ'ল। তাৰ মাজতো আমি ওপৰে ওপৰে কেইটামান কথা ক'ব বিচাৰিছোঁ। কাৰণ ভকতি নহ'লে আমাৰ কোনো সিদ্ধি লাভ কৰিব ভগৱন্ত চৰণত লাভ কৰিব নোৱাৰোঁ। সেইকাৰণে ভকতি কপিলা যোগেদি মাতৃ দেৱহতী কৈছে 81 বিধ ভগৱত ভক্তি দেখুৱাইছে, কিন্তু আমি 9 বিধ আমাক ভক্তি দেখুৱাইছে। এই ভক্তিৰ দ্বাৰা কাক লগ পাইছে আমাক কিন্তু মহাপুৰুষ গুৰুজনাই সম্পূৰ্ণ লিপিবদ্ধ কৰিছে। হেৰাম মাৰতে কৰিলে হৰি কীৰ্তনত ৰতি পৰিধিৰে শ্ৰৱণত লভিলা মুক্তি প্ৰগাদে স্মৰণ ভক্তি ভৈৰা পাৰি খদ অম্বৰীকে পাইলে গতি দেৱী হৰি পদ ৰাম ইন্দ্ৰ বিনয় অচিলত কৃষ্ণ চৰণত অগুৰে বন্দনা ভক্তি ভৈৰা মাধৱত বলিৰ যে ব্ৰাহ্মণত আত্মনিবেদিনা উদ্ধৱে ৰাখত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ হমে কৰিলন্ত অজুৰে সকিত এই নৱবিধ ভক্তি ভৈৰা বিদিত। গতিকে এই নৱবিধ ভক্তি দেখুৱাইছে শ্ৰৱণ কীৰ্তন বচন বদন স্মৰণ পদসেৱা দাস্য সক্ষিত আৰু আত্মা নিবেদন। গতিকে নামদেৱ কি কৰিছিলে? কীৰ্তন কৰিছিলে, পৰিধিৰে শ্ৰৱণ কৰিছিলে, অজুৰে সখী ৰূপে পাইছিলে আৰু দাস্যভাৱে কোনে পাইছিলে? উদ্ধৱে। গতিকে প্ৰত্যেকজনক আমাক দেখুৱাইছে কৈছে। গতিকে সেইকাৰণে আমি ইয়াত ভক্তি কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? কপিলা যোগেদি মাতৃ দেৱহতী কৈছে মনোবুদ্ধি কৰি আজি যতেক আশ্ৰয় সৎ ফল সবাৰ মূল জানিবা নিশ্চয় জীৱনৰ দুৰ্লভ পাক সংগ কহৈ কিন্তু ধৈৰ্য নহওঁ এৰিবে লাগৈ দেৱী সংগে নিতে যদি সাধু কৰিত মুখ্য দুৱাই দেৱে পয় মুকুত। মা তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা তেতিয়াহ'লে তোমাৰ মনটো মোৰ চৰণত অৰ্পণ কৰা আৰু তুমি বেয়া সং ত্যাগ কৰা। সেই সংগে নিতে যদি সাধু কৰিত মুখ্য দুৱাই দেৱে পয় মুকুত। তেতিয়াহে তুমি মুক্তি লাভ কৰিব পাৰিবা। গতিকে সেইকাৰণে আমি বেয়া সং ত্যাগ কৰিব লাগিব। ইতিমধ্যে উৰুধক বাপজনাই আমাক সুন্দৰভাৱে কথাখিনি কৈছিলে যে আমাৰ কিছুসকলৰ কাৰণে বহুত খেলাই থাকে। এই কথাখিনিত মই মাজতে অকণমান ভাগৱতৰ উদাহৰণ দি কেইটামান কথা কম। তাৰ মাজতো আমি ভক্তি কৰিবলৈ যাওঁতে আমি ভকত হ'ব লাগিব, ৰূপান্ত হ'ব লাগিব। ভগৱন্তে ভগৱন্ত ভগবিমোচন ভজন ভক্তিত হোৱন্ত ভিজন অহতে কৃষ্ণক পবিত্ৰ শৰণ আত্মা জানত কৃষ্ণ সমস্ততে হম তহতে তলৰ উপায় হৰিত শৰণ হৃদয় অপমন ধৰে কৃষ্ণ চৰণ। যে ভক্তে কি বুলি ক'লে? ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বাহিৰে সংসাৰৰ কৰ্মত যিজনে লিপ্ত নাথাকে। ভগতে কৈছে কৰ্ম মায়াময় জানি প্ৰত্যক্ষ নকৰে কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। ভগতে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লয় জ্ঞান তত্ত্ব দতি হলে ভকত গুৰু। এই কথাখিনি গুৰুক